নমস্কার, আসসালামু আলাইকুম। তো আজি এখন গাড়ি ডেলিভারি দিল আপনার সোনালিকা 740। আর দাদা কাগজখিনি বুঝাই দিও। গাড়ির কাগজপাতি ক্লিয়ার, আরসি ট্যাক্স 15 বছরও দিয়া আছে। তো দাদা করপরা আহিছে, দাদার নামটো কি অলপ সোধো। দাদা করপরা আহিছে? আমি চিৰাঙৰ পৰা আহিছে। তার নামটো কি আছিল? নামটো পটাইচলা বসুমতাৰী। তো দাদা বড় হয় না? হয়, বড় হয়। তো আমি ভিডিঅ' চাই আহিছোঁ। আচ্ছা আচ্ছা, দাদা ভিডিও চাই আহিছে। তো দাদা চিৰাঙৰ পৰা আহিছে, BTADৰ পৰা আহিছে, আহি কেনে আমাৰ ইয়াৰ পৰা 740 সোনালিকা লৈ গৈ আছে। তো কাগজ পাতি ক্লিয়ার, নাম ট্রান্সফার হবো। দাদা গাড়ি চাই তো পছন্দ হয়েছে? পচন্দ হৈছে। একদম নতুন কন্ডিশন গাড়ি, মাত্র 317 ঘন্টা রান হয়েছিল মাত্র। তো দাদা আহি এইটো পছন্দ কৰি লৈ গ'ল। আৰু আমাৰ ইয়াতে যে আহিছে আপোনাৰ ভাইটিৰ নিচিনা বয়স আমাৰ। হয় হয়। তো কিবা অসুবিধাটো পোৱা নাই না? সুবিধা পোৱা নাই। তো আমালোকৰ ব্যৱহাৰটো কেনেকুৱা পালে অলপ জনাই দিছে। ঠিকে পাইছে না? ভালে পাইছে। তো দাদা ভালেই পাইছে। আৰু ইয়াৰ আগতে এদিন আহিছিল, দুদিন আহিছিল, আহি চাই কিনে গাড়ীটা লৈ গেছে, একদম টিপ টাপ কৰি দিছোঁ, সাৰ্ভিচিং বেটাৰী চেটাৰী দাদাই তাৰমানে যি কৈছে, দাদা সেইখিনি কথা মানছো ৰাখছো না নাই কওক? ৰাখছে। দাদা যি কৈছে সেইটো মানছো। বেটাৰী চেঞ্জ কৰি দিবা কৈছে, নতুন দিবা কৈছে, দিছোঁ। চেলেঞ্চাৰ পাইপ নতুন দিবা কৈছে, তথাপি দি দিছোঁ। তো দাদাই আহি আমাৰ ইয়াৰ পৰা লৈ গ'ল। তো আপোনালোকৰ যদি এনেকুৱা ট্ৰেক্টৰ লাগে তো আপোনালোকে আহিব। আৰু যদি চিৰাংটো বহুত দূৰ ইয়াৰ পৰা, যদি আপোনাৰ গাঁৱৰ ওচৰে পাজৰে আৰু কিবা কাষ্টমাৰ থাকে আমাৰ ইয়াতে পঠাই দিব, আপুনি দেখিয়ে গ'ল এড্ৰেছটো ক'ত কৈ দিব। আৰু দাদাও আহিছিল লগত, ইয়াৰ আগত এদিন আহিছিল দাদা। কিবা অসুবিধাটো ইয়াতে পোৱা নাই না? পোৱা নাই অসুবিধা। আচ্ছা আচ্ছা, দাদাই আহিছিল, মিষ্টিও লৈ আহিছিল, গাড়ী চাই পচন্দ হৈছে, আমাক মিষ্টি খুৱাই গ'ল। তো আপোনালোকৰো যদি লাগে ট্ৰেক্টৰৰ লগত ব্যৱহাৰ হোৱা সকলো ধৰণৰ বস্তু ইয়াতে পায়। ট্ৰেক্টৰৰ লগত ব্যৱহাৰ হোৱা সকলো ধৰণৰ সঁজুলি আমাৰ ইয়াতে পায়। তো আপোনালোকৰ যদি লাগে আপোনালোকে আহিব। আৰু দাদাই ট্ৰেক্টৰ লৈ গ'লে আপোনালোকৰ যদি ফাল বা টলি বা থেচাৰ এনেকুৱা বস্তু লাগে আমাৰ ইয়াৰ পৰা লৈ যাব। তো যিমানখিনি পাৰোঁ আমি কমকৈ ধৰিম আৰু কি। তো আপোনালোকেও আহক, আমাৰ ইয়াৰ পৰা আহি লৈ যাওক। আৰু আমাৰ এড্ৰেছটো হ'ল গোৱালপাৰা মইলাবাটাৰ। চাওক, আমাৰ এড্ৰেছটো হ'ল গোৱালপাৰা মইলাবাটাৰ মৰিয়ম নগৰ, আপোনাৰ মাটিয়া ৰোড। ডিলাৰৰ নামটো হ'ল ভাই এগ্ৰিকালচাৰ এণ্টাৰপ্ৰাইজ। ইয়াতে নতুন পুৰণ দুয়োখন ট্ৰেক্টৰ পায়, নতুন স্বৰাজ পায়। ইফালে ছেকেণ্ড হেণ্ডো আছে, চাওক ছেকেণ্ড হেণ্ডো আমাৰ ইয়াতে বহুত আছে। আৰু আপোনালোকে যদি ট্ৰেক্টৰৰ লগত ধান মৰা মেচিন ল'ব বিচাৰিছে তেনেহ'লে কোনটো ল'ব? কিছুমানে বহুত নাম কয় যে এইটো ভাল সেইটো ভাল, কিন্তু আজি আপোনালোকক আমি লৈ আহিছোঁ, আপোনালোকৰ ওচৰত লৈ আহিছোঁ একেবাৰে অত্যাধুনিক প্ৰযুক্তিৰ থেচাৰ। আগতে আপোনালোকে লৈছিলে 5 পাংখা, 6 পাংখা, 7 পাংখা, 8 পাংখা, আৰু সেইবিলাকে আচলতে আপোনালোকে ধান মাৰোঁতে আচলতে ধানৰ লগত খেৰৰ লগত ধান গৈছিলে আৰু খেৰটো ভাঙি গৈছিলে। এনেকুৱা কিছুমান